মই তিনিওকে সাধ্য অনুসৰি এই ৰাজ্যত মোৰ বিৰুদ্ধে কোনোবাই বিৰুদ্ধাচৰণ কৰিছে নেকি? নাই কৰা মহাৰাজ। আৰু জানি শুনি কোনে বাৰু চাপ দিব এই জ্বলন্ত অগ্নিত? গোবিন্দ মহাৰাজ, দেৱৰ্ষি নদে এইফালে আহিব লাগিছে। যোৱাকালতে অসন্মানে দেৱৰ্ষিকে ৰাজসভালৈ লৈ আহা। হল মহাৰাজ। প্ৰণাম প্ৰণাম দেৱৰ্ষি। আসন গ্ৰহণ কৰি মোক কৃতাৰ্থ কৰক। পিছে ভোজরাজ দেৱৰ্ষি অতি নিশ্চিন্ত মনে আছে তুমি রাজসভার মাঝে। এফালে তোমার প্রাণবৈরী কৃষ্ণয়ে কৃষ্ণ কৃষ্ণয়ে নন্দরে গকুলৰ নন্দৰ ঘৰত চন্দ্ৰকলাৰ দৰে পাহি তোমাৰ সকলো কৌশল মহিমূৰ কৰি তোমাকেই বধ কৰাৰ ষড়যন্ত্ৰ ৰচিছে। কি সদায় দেৱৰ্ষি অনকে দেৱৰ্ষি প্ৰাণ বৈৰী নিধনৰ হেতু ইতিমধ্যে প্ৰেৰণ কৰিছো মই মোৰ মহামহাময় বিবীৰগণ।
মহাবলৱান তুমি জগত বিখ্যাত কিয় বাৰু পিতৃ ভগ্নীক হত্যা কৰি কলংকিত আনিব খুজিছা তুমি বীৰ সমাজত মহাৰাজতে তিৰুমুখীত উপদেশে প্ৰথমতে ৰামকৃষ্ণক বধ কৰাৰ উপায় চিন্তা কৰা ৰামকৃষ্ণক বধ কৰিব পাৰিলেই তোমাৰ সকলো দুখ মহিবোৰ হ'ব পিছে ৰাজনে দেৱৰ আমি এতিয়া বিদায় মাগিম যাওক দেৱৰ এ হৰিত